অহা 2026 চনৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ দৰেই ১৭ নং সৃজনগ্ৰাম বিধানসভা সমষ্টিটো ৰাজনৈতিক তৎপৰতা তুংগত উঠিছে। এই সমষ্টিটোত বিশেষকৈ AIUDF দলৰ প্ৰাৰ্থিত্বক লৈ ব্যাপক চৰ্চা চলিছে। বৰ্তমানৰ পৰিপ্ৰেক্ষিতত এই সমষ্টিটোত AIUDFৰ এজন শক্তিশালী প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে আত্মপ্ৰকাশ কৰিছে জনপ্ৰিয় নেতা ছফিউৰ ৰহমান। ছফিউৰ ৰহমান যোগীঘোপা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তৃণমূল পৰ্যায়ত কাম কৰাৰ অভিজ্ঞতা থকাৰ বাবে সমষ্টিটোৰ গাঁৱে ভূঞে তেওঁৰ এক সবল জনভিত্তি আছে। তেওঁ জনপ্ৰিয় সংখ্যালঘু ছাত্ৰ সংগঠন আমছুৰ এজন দক্ষ নেতা আছিল। ছাত্ৰ অৱস্থাৰে পৰা সাধাৰণ ৰাইজৰ সমস্যাৰ বিৰুদ্ধে মাত মাতি অহাৰ বাবে যুৱ প্ৰজন্মৰ মাজত তেওঁৰ গ্ৰহণযোগ্যতা অধিক। এজন প্ৰাক্তন পঞ্চায়ত সভাপতি হিচাপে তেওঁ সাধাৰণ ৰাইজৰ একেবাৰে ওচৰ চপা ব্যক্তি। চৰকাৰী আঁচনিৰ ৰূপায়ণ আৰু উন্নয়নমূলক কাম-কাজৰ ক্ষেত্ৰত তেওঁৰ পূৰ্বৰ ভূমিকাৰ বাবে ভোটাৰৰ মাজত তেওঁৰ প্ৰভাৱ দেখা গৈছে। তেওঁ দীৰ্ঘদিন ধৰি AIUDF দলৰ সাংগঠনিক কাম-কাজত সক্ৰিয়ভাৱে জড়িত হৈ আছে। দলীয় কৰ্মীসকলৰ মাজত থকা তেওঁ যোগসূত্ৰই তেওঁক টিকট লাভৰ দৌৰত আগুৱাই ৰাখিছে। বানপানীৰ সময়ত বা অন্যান্য দুৰ্যোগৰ কালত সমষ্টিটোৰ দুখীয়া দৰিদ্ৰ ৰাইজক সহায় কৰি অহাৰ বাবে তেওঁ সমাজহিতৈষী নেতা হিচাপেও পৰিচিত। সৃজনগ্ৰাম সমষ্টিত AIUDFৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰাটো এক প্ৰত্যাহ্বানমূলক কাম হ'ব পাৰে, কিয়নো দলটোৰ ভিতৰতে আৰু কেইবাজনো শক্তিশালী প্ৰাৰ্থী আছে। যিহেতু এই সমষ্টিটোত সংখ্যালঘু ভোটৰ ভূমিকা নিৰ্ণায়ক, সেয়েহে ছফিউৰ ৰহমানৰ দৰে এজন মাটিৰ মানুহক দলে আগবঢ়াই অনাৰ সম্ভাৱনা অধিক। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে হাইকমাণ্ডৰ সিদ্ধান্তয়েহে চূড়ান্ত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব। কিন্তু বৰ্তমানৰ ৰণকৌশল অনুসৰি ছফিউৰ ৰহমান এজন আগশাৰীৰ দাবীদাৰ। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। মোৰ নাম ছফিউৰ ৰহমান, মোৰ ঘৰ যোগীঘোপাত। মই এইবেলি 2026 চনত যি বিধানসভা নিৰ্বাচন আছে, সেই নিৰ্বাচনত AIUDF দলৰ পৰা তথা সংযুক্ত গণতান্ত্ৰিক মৰ্চা AIUDF দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছোঁ। হয়, মই এমাহজোৰা কাৰ্যসূচী লৈ সুদূৰ ধনতলা জিপিৰ পৰা আৰম্ভ কৰি আমাৰ যেতিয়া দুটা ব্লক আছে, টাবাটাৰী ব্লক আৰু সৃজনগ্ৰাম ব্লক, দুটা ব্লকত আপোনাৰ 23খন গাঁও পঞ্চায়ত আছে। মই 23খন গাঁও পঞ্চায়ততে ঘূৰি ফুৰিছোঁ। মই মানুহৰ মাজত সোমাই গৈছোঁ, মানুহ হিচাপে সোমাই গৈছোঁ, দল হিচাপত সোমাই যোৱা নাই। ভূপেন হাজৰিকাদেৱে কৈছিল, মানুহে মানুহৰ বাবে। সেই মনোভাৱ লৈ মই মানুহৰ মাজত সোমাবলৈ চেষ্টা কৰিছোঁ আৰু যথেষ্ট পৰিমাণে মই সহায় সহযোগ পাইছোঁ। যদি দলে মোক টিকেট দিয়ে, তেতিয়াহ'লে বিধানসভাত যাই মই যিখিনি আমাৰ দলৰ সুপ্ৰিমো হজৰত মৌলানা বদৰুদ্দিন আল কাছিমি সাহেবৰ যি এজেণ্ডা, নিষ্পেষিত নিপীড়িত সাধাৰণ ঠেলাৱালা ৰিক্সাৱালাৰ পৰা আৰম্ভ কৰি সাধাৰণ জনতাৰ হকে মাত মাতিম। তাৰ ভিতৰত অন্যতম হ'ব শিক্ষা, দ্বিতীয় নম্বৰ হ'ব স্বাস্থ্য, তৃতীয় নম্বৰ হ'ব বাল্য বিবাহৰ বিৰুদ্ধে মোৰ মাত মাতিম, চতুৰ্থ নম্বৰত হ'ব দলং আদি কৰি মুখ্যতম প্ৰব্লেম আছে আমাৰ 17 নং সৃজনগ্ৰাম সমষ্টিত গৰাখহনীয়াৰ সমস্যা। ইয়াত বিভিন্ন নৈ উপনৈ মানে লগ লাগি আছে। গৰাখহনীয়াৰ সমস্যাক প্ৰধান আধিপত্য দি মই বিধানসভাত মই মোৰ কথাবিলাক দাঙি ধৰাৰ কাৰণে ৰাইজৰ হকে প্ৰয়াস কৰিম। ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া আমাৰ মাইনৰিটি মানুহৰ এজন মানে মুখ্য মানুহ বুলি ক'লেও মোৰ ভাষাত যেন ভুল নহ'ব। তেখেতে যদি আমাৰ দলৰ সুপ্ৰিমো মানি লয়, তেখেতক যদি দলে প্ৰাৰ্থিত্ব দিয়ে, এই ক্ষেত্ৰত মই ক'বলগীয়া একো নাথাকিব। ইতিমধ্যে আমি 9জন প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে দাবী কৰিছোঁ। আনকি আমাৰ লগত সতীৰ্থ হিচাপে যদি তেখেতেও আহে, এই ক্ষেত্ৰত আমাৰ গোটেইখিনি ব্যৱস্থাপনা সম্পূৰ্ণ কৰিব হজৰত মৌলানা বদৰুদ্দিন আল কাছিমি সাহেবে। তেখেতে যিজন ব্যক্তিকে প্ৰাৰ্থিত্ব নিদিয়ক কিয়, আমি একেলগে হাতে হাত মিলাই, খোজে খোজ মিলাই আমি আগবাঢ়ি গৈ AIUDF দলক তথা মৌলানা হজৰত বদৰুদ্দিন আল কাছিমিৰ হাতখন শক্তিশালী কৰাৰ কাৰণে চেষ্টা কৰিম। আমাৰ নৱনিযুক্ত বঙাইগাঁও জিলাৰ সভাপতি মাননীয় আব্দুল জলিল সাহেবৰ হাত শক্তিশালী কৰাৰ চেষ্টা কৰিম। ইয়াতে য'ত উপস্থিত আছোঁ, এই আঞ্চলিকৰ মোৰ বন্ধু আছে, এখেত হ'ল সম্পাদক এই আঞ্চলিকৰ, এখেতৰ হাত শক্তিশালী কৰাৰ কাৰণে মানে আমি দলৰ মানে গ্ৰাছৰুট লেভেলৰ পৰা আৰম্ভ কৰি হাই লেভেলৰ
আটাই লৈ কৰ্মীক লগত লৈ সকলোৰে হাত মজবুত কৰাৰ কাৰণে প্ৰয়াস কৰিম, যত্ন কৰিম।